Hello dear aspirant, আজিৰ এই ভিডিঅ'টোত জেনাৰেল ষ্টাডিজ আৰু কাৰেণ্ট এফেয়াৰ্ছৰ মষ্ট ইম্পৰ্টেণ্ট মাল্টিপল চইচ কুৱেশ্যনছ আলোচনা কৰা হ'ব এণ্ড আজি হৈছে ডে 7 চ' টু দ্য ফাৰ্ষ্ট কুৱেশ্যন ইউ কেন চি হুইচ হাউচ অফ পাৰ্লিয়ামেণ্ট ইজ নন এজ দ্য আপাৰ হাউচ সংসদৰ কোনটো সদন উচ্চ সদন বুলি জনা যায় অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব ৰাজ্যসভা ৰাজ্যসভাক সংসদৰ উচ্চ সদন বুলি জনা যায় ঠিক আছে নেক্সট কুৱেশ্যন Who has the power to dissolve the Lok Sabha? লোকসভা ভংগ কৰাৰ ক্ষমতা কাৰ অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব প্ৰেচিডেণ্ট অৰ্থাৎ ৰাষ্ট্ৰপতিৰ লোকসভা ভংগ কৰাৰ ক্ষমতা আছে ঠিক আছে নেক্সট কুৱেশ্যন চাব পাৰিছে আপোনালোকে হু ৱাজ দ্য ফাৰ্ষ্ট হোম মিনিষ্টাৰ অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া স্বাধীন ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী কোন আছিল অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব চৰ্দাৰ বল্লভভাই পেটেল আছিল স্বাধীন ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী Next question. Who appoints the governors of states in India? ভাৰতৰ ৰাজ্যসমূহৰ ৰাজ্যপালক কাৰ দ্বাৰা নিয়োগ কৰা হয় ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব প্ৰেচিডেণ্ট অৰ্থাৎ ৰাষ্ট্ৰপতিয়ে ভাৰতৰ ৰাজ্যসমূহৰ ৰাজ্যপালক নিযুক্তি দিয়ে নেক্সট কুৱেশ্যন হু এডমিনিষ্টাৰ্ছ দ্য অথ টু দ্য গভৰ্ণৰ্ছ অফ এ ষ্টেট কোনো ৰাজ্যৰ ৰাজ্যপালক কোনে শপত গ্ৰহণ কৰায় অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব চিফ জাষ্টিছ অফ হাই কোৰ্ট অৰ্থাৎ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে যিকোনো ৰাজ্যৰ ৰাজ্যপালক শপত গ্ৰহণ কৰে ঠিক আছে নেক্সট কুৱেশ্যন হাউ মেনি ইউনিয়ন টেৰিটৰিজ আৰ দেয়াৰ ইন ইণ্ডিয়া ভাৰতত কিমানখন কেন্দ্ৰীয় শাসিত অঞ্চল আছে অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব 8 বৰ্তমান ভাৰতবৰ্ষত 8খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে ঠিক আছে নেক্সট কুৱেশ্যন চাব পাৰিছে হোৱাট ইজ দ্য টোটেল নাম্বাৰ অফ আৰ্টিকলছ ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতীয় সংবিধানত মুঠ কিমানটা অনুচ্ছেদ আছে অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব 448 বৰ্তমান ভাৰতবৰ্ষত 448টা অনুচ্ছেদ আছে আৰু প্ৰথমে গ্ৰহণ কৰাৰ সময়ত সংবিধানখনত 395টা অনুচ্ছেদ আছিল ঠিক আছে মনত ৰাখিব নেক্সট কুৱেশ্যন চাব পাৰিছে আপোনালোকে হুইচ ইজ দ্য লংগেষ্ট নেশ্যনেল হাইৱে ইন ইণ্ডিয়া ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ কোনটো অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব NH44 শ্ৰীনগৰৰ পৰা কন্যাকুমাৰীলৈকে 4112 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ 44 ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ মনত ৰাখিব ঠিক আছে নেক্সট কুৱেশ্যন চাব পাৰিছে আপোনালোকে হুইচ ষ্টেট ইজ নন এজ দ্য স্পাইচ গাৰ্ডেন অফ ইণ্ডিয়া কোনখন ৰাজ্যক ভাৰতৰ মছলা উদ্যান বুলি জনা যায় ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব কেৰেলা নেক্সট কুৱেশ্যন চাব পাৰিছে দ্য ট্ৰপিক অফ কেঞ্চাৰ পাছেছ থ্ৰু হাউ মেনি ষ্টেটছ ইন ইণ্ডিয়া কৰ্কট ক্ৰান্তি ৰেখা ভাৰতৰ কিমানখন ৰাজ্যৰ মাজেৰে পাৰ হয় ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব 8 কৰ্কট ক্ৰান্তি ৰেখা ভাৰতৰ 8খন ৰাজ্যৰ মাজেৰে পাৰ হৈ যায় নেক্সট কুৱেশ্যন দ্য থাৰ ডিজাৰ্ট ইজ লোকেটেড ইন হুইচ ষ্টেট থাৰ মৰুভূমি কোনখন ৰাজ্যত অৱস্থিত অপশ্যন এ আছে হিমাচল প্ৰদেশ বি আছে ৰাজস্থান চি আছে মধ্য প্ৰদেশ এণ্ড ডি আছে মহাৰাষ্ট্ৰ ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব ৰাজস্থান থাৰ মৰুভূমি ৰাজস্থানত অৱস্থিত ঠিক আছে আৰু ইয়াৰ উপৰিও চাব পাৰিছে থাৰ মৰুভূমি ভাৰতৰ ৰাজস্থান গুজৰাট পঞ্জাৱ আৰু হাৰিয়ানা ৰাজ্যত অৱস্থিত নেক্সট কুৱেশ্যন চাব পাৰিছে আপোনালোকে হুইচ ষ্টেট হেজ দ্য হাইয়েষ্ট নাম্বাৰ অফ নেশ্যনেল পাৰ্কছ ইন ইণ্ডিয়া ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক ৰাষ্ট্ৰীয় উদ্যান আছে অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব মধ্যপ্ৰদেশত ভাৰতৰ ভিতৰত আটাইতকৈ বেছি ৰাষ্ট্ৰীয় উদ্যান আছে ঠিক আছে মধ্যপ্ৰদেশত 11খন ৰাষ্ট্ৰীয় উদ্যান আছে আৰু বৰ্তমান ভাৰতত 106খন ৰাষ্ট্ৰীয় উদ্যান আছে মনত ৰাখিব এই পইণ্ট দুটা নেক্সট কুৱেশ্যন চাব পাৰিছে আপোনালোকে হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য আহোম কিংডম ইন আছাম অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব চুকাফা আছিল আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক নেক্সট কুৱেশ্যন চাব পাৰিছে হু ৱাজ দ্য ফাৰ্ষ্ট আহোম কিং টু এডপ্ট দ্য টাইটেল স্বৰ্গদেউ কোনজন আহোম ৰজাই প্ৰথমে স্বৰ্গদেউ উপাধি গ্ৰহণ কৰিছিল ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব চুহুংমুঙে প্ৰথমে স্বৰ্গদেউ উপাধি গ্ৰহণ কৰিছিল নেক্সট কুৱেশ্যন চাব পাৰিছে আপোনালোকে আণ্ডাৰ হুইচ ৰুল ৱাজ দ্য কনষ্ট্ৰাকশ্যন অফ কুতুব মিনাৰ কমপ্লিটেড কোনজন শাসকৰ সময়ত কুতুব মিনাৰৰ নিৰ্মাণ সম্পূৰ্ণ হৈছিল ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব ইলটুটমিছৰ শাসনৰ সময়ত কুতুব মিনাৰৰ নিৰ্মাণ সম্পূৰ্ণ হৈছিল ঠিক আছে কুতুবুদ্দিন আইবাকে 1200 খ্ৰীষ্টাব্দত কুতুব মিনাৰৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল নেক্সট কুৱেশ্যন চাব পাৰিছে আপোনালোকে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ GDP
জিডিপিৰ সম্পূৰ্ণ ৰূপ কি অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব গ্ৰছ ডমেষ্টিক প্ৰডাক্ট জিডিপিৰ সম্পূৰ্ণ ৰূপ হৈছে গ্ৰছ ডমেষ্টিক প্ৰডাক্ট নেক্সট কুৱেশ্যন চাব পাৰিছে হাউ মেনি ষ্টেটছ আৰ দেয়াৰ ইন ইণ্ডিয়া ভাৰতত কিমানখন ৰাজ্য আছে ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব 28 বৰ্তমান ভাৰতবৰ্ষত 28খন ৰাজ্য আছে নেক্সট কুৱেশ্যন when is world health day observed বিশ্ব স্বাস্থ্য দিৱস কেতিয়া পালন কৰা হয় অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব 7 এপ্ৰিল 7 এপ্ৰিল তাৰিখে বিশ্ব স্বাস্থ্য দিৱস হিচাপে পালন কৰা হয় নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য ব্ৰেইন অফ এ কম্পিউটাৰ কম্পিউটাৰৰ মগজু কি অপশ্যন এ আছে ৰেম বি হাৰ্ড ডিস্ক চি CPU এণ্ড ডি কেবৰ্ড ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব CPU হৈছে কম্পিউটাৰৰ মগজু নেক্সট কুৱেশ্যন চাব পাৰিছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ USBৰ সম্পূৰ্ণ ৰূপ কি অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব ইউনিভাৰ্চেল চিৰিয়েল বাছ নেক্সট আমি আগবাঢ়িছোঁ কাৰেণ্ট এফেয়াৰ্ছ অৰ্থাৎ সাম্প্ৰতিক পৰিক্ৰমালৈ ইয়াৰ প্ৰথম নম্বৰ কুৱেশ্যনটো আপোনালোকে চাব পাৰিছে হু হেজ বিন নেমড দ্য নিউ চিফ মিনিষ্টাৰ অফ দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হিচাপে কাক নিযুক্তি দিয়া হৈছে ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি হ'ব ৰেখা গুপ্তক দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে নেক্সট কুৱেশ্যন আমি চাব পাৰিছোঁ হু হেজ এজুমড চাৰ্জ এজ চিফ ইলেকশ্যন কমিশ্যনাৰ ৰিচেণ্টলি শেহতীয়াকৈ কোনে মুখ্য নিৰ্বাচন আয়ুক্তৰ দায়িত্ব গ্ৰহণ কৰিছে ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব জ্ঞানেশ কুমাৰ শেহতীয়াকৈ মুখ্য নিৰ্বাচন আয়ুক্তৰ দায়িত্ব গ্ৰহণ কৰিছে নেক্সট কুৱেশ্যন চাব পাৰিছে ৱেৰ উইল দ্য 17th ব্ৰিক্স সামিট বি হষ্টেড ইন 2025 2025 চনত 17 সংখ্যক ব্ৰিক্স সন্মিলন ক'ত অনুষ্ঠিত হ'ব ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব ৰিঅ' ডি জেনেইৰ' অৰ্থাৎ ব্ৰাজিলত 17 সংখ্যক ব্ৰিক্স সন্মিলন অনুষ্ঠিত কৰা হ'ব নেক্সট চাব পাৰিছে আপোনালোকে হুইচ ষ্টেট ইজ কাৰেণ্টলি আণ্ডাৰ প্ৰেচিডেণ্টছ ৰুল ডিউ টু অনগয়িং ইথনিক ভায়োলেন্স এণ্ড গভাৰ্নেন্স ইছ্যুজ চলি থকা জাতিগত হিংসা আৰু শাসনৰ সমস্যাৰ বাবে বৰ্তমান কোনখন ৰাজ্যত ৰাষ্ট্ৰপতিৰ শাসন অধীনত আছে ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব মণিপুৰ বৰ্তমান ৰাষ্ট্ৰপতিৰ শাসনৰ অধীনত আছে ঠিক আছে মনত ৰাখিব নেক্সট কুৱেশ্যন চাব পাৰিছে হু অন দ্য গ'ল্ড মেডেল ইন দ্য ওমেন্স 75 কিলোগ্ৰাম বক্সিং কেটেগৰী এট দ্য 38 নেশ্যনেল গেমছ 38 সংখ্যক ৰাষ্ট্ৰীয় খেলত মহিলাৰ 75 কেজি বক্সিং শাখাত কোনে স্বৰ্ণ পদক লাভ কৰে এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু ইয়াৰ এনচাৰটো হ'ব অপশ্যন ডি হ'ব লাভলীনা বৰগোহাঁই 38 সংখ্যক ৰাষ্ট্ৰীয় খেলত মহিলাৰ 75 কেজি বক্সিং শাখাত স্বৰ্ণ পদক লাভ কৰিছে ঠিক আছে নেক্সট এনচাৰ টু দিছ কুৱেশ্যন এই কুৱেশ্যনটোৰ এনচাৰ আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব ঠিক আছে ইয়াৰে প্ৰথম নম্বৰ কুৱেশ্যনটো আছে হুইচ কণ্টিনেণ্ট হেজ দ্য হাইয়েষ্ট নাম্বাৰ অফ কাউণ্ট্ৰিজ কোন মহাদেশত দেশৰ সংখ্যা আটাইতকৈ বেছি অপশ্যন এ আছে এছিয়া বি আছে ইউৰোপ চি আছে আফ্ৰিকা ডি আছে নৰ্থ আমেৰিকা অৰ্থাৎ উত্তৰ আমেৰিকা তাৰ পিছৰ কুৱেশ্যনটো চাব পাৰিছে আপোনালোকে হুইচ ইজ দ্য লাৰ্জেষ্ট লেক ইন ইণ্ডিয়া ভাৰতৰ আটাইতকৈ ডাঙৰ হ্ৰদ কোনটো অপশ্যন এ আছে ডাল লেক বি আছে চিলিকা লেক এণ্ড চি আছে ভেম্বানাথ লেক এণ্ড ডি আছে লকটেক লেক এই কুৱেশ্যনটোৰ কাৰেক্ট অপশ্যন কোনটো হয় আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব ঠিক আছে চ' থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' কিপ ৱাচিং কিপ লাৰ্ণিং